নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে শিৱানী ষ্টাডি 2.0 জিকে চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল? ক. মণিৰাম দেৱান, খ. জগন্নাথ বৰুৱা, গ. পিয়লি ফুকন, ঘ. ৰবাৰ্ট ব্ৰুচ। শুদ্ধ উত্তৰটো হৈছে ঘ. ৰবাৰ্ট ব্ৰুচ। অসমত ৰবাৰ্ট ব্ৰুচে চাহৰ আৱিষ্কাৰ কৰিছিল। পিছৰ প্ৰশ্নটি, মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? ক. কমলেশ্বৰ সিংহ, খ. শিৱ সিংহ, গ. লক্ষ্মী সিংহ, ঘ. প্ৰতাপ সিংহ। শুদ্ধ উত্তৰটো হৈছে গ. লক্ষ্মী সিংহ। মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ ৰাজত্বকালত আৰম্ভ হৈছিল। পিছৰ প্ৰশ্নটি, সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? ক. বৰ্ণমণ্ডল, খ. প্ৰকাশমণ্ডল, গ. কৰুণা, খ. স্থলমণ্ডল। শুদ্ধ উত্তৰটো হৈছে গ. কৰুণা। সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কৰুণা বুলি কোৱা হয়। পিছৰ প্ৰশ্নটি, সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল? ক. মণিৰাম ডেকা, খ. পংকজ সোণোৱাল, গ. বলি নাৰায়ণ বৰা, ঘ. কমল হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে গ. বলি নাৰায়ণ বৰা। সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ আছিল বলি নাৰায়ণ বৰা। পিছৰ প্ৰশ্নটি, আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? ক. 8 মাৰ্চ, খ. 12 জানুৱাৰী, গ. 21 জানুৱাৰী, ঘ. 12 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে খ. 12 জানুৱাৰী। আন্তৰ্জাতিক যোগ দিৱস 12 জানুৱাৰী তাৰিখে পালন কৰা হয়। পিছৰ প্ৰশ্নটি, নামঘোষা কোনে লিখিছিল? ক. শংকৰদেৱ, খ. মাধৱদেৱ, গ. মাধৱ কন্দলী, ঘ. ৰাম সৰস্বতী। শুদ্ধ উত্তৰটো হৈছে খ. মাধৱদেৱ। নামঘোষা মাধৱদেৱে লিখিছিল। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? ক. মহীৰংগ দানৱ, খ. ৰুদ্ৰসিংহ, গ. চুকাফা, ঘ. চুহুংমুং। শুদ্ধ উত্তৰটো হৈছে গ. চুকাফা। প্ৰথম আহোম ৰজাজনৰ নাম আছিল চুকাফা। পিছৰ প্ৰশ্নটি, কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে? ক. যোৰহাট, খ. শিলচৰ, গ. তেজপুৰ, ঘ. ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে ঘ. ডিব্ৰুগড়। ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে। পিছৰ প্ৰশ্নটি, অসমীয়া সাহিত্য বুৰঞ্জী গ্ৰন্থৰ লেখক কোন আছিল? ক. নাথান ব্ৰাউন, খ. যতীন্দ্ৰনাথ দুৱৰা, গ. দেৱেন্দ্ৰনাথ বেজবৰুৱা, ঘ. গুণাভিৰাম বৰুৱা। শুদ্ধ উত্তৰটো হৈছে গ. দেৱেন্দ্ৰনাথ বেজবৰুৱা। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক আছিল দেৱেন্দ্ৰনাথ বেজবৰুৱা। আমাৰ শেষৰ প্ৰশ্নটি, প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল? ক. জোনাকী, খ. অৰুণোদয়, গ. প্ৰান্তিক, ঘ. লৰাবন্ধু। শুদ্ধ উত্তৰটো হৈছে খ. অৰুণোদয়। প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।